অসমলৈ আহিব, অসমৰ নাম বিশ্ব দৰবাৰত উজ্বলাই তুলিব, অসমখন পৰ্যটকৰ থলী কৰিব এজন কণ্ঠশিল্পীয়ে। সেইজন কণ্ঠশিল্পী বুলি ক'বলৈ আজি মোৰ লাজ লাগিছে। যিজন কণ্ঠশিল্পী আহিব বুলি ভাবিয়ে অসমত ৰৌজাল বৌজাল হৈছে। বহু সময়ত বহু ক্ষেত্ৰতে বহু মানুহে প্ৰশ্ন উত্থাপিত কৰিছিল, প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠুৰ জুবিন দাৰ ন্যায় নোপোৱালৈকে কিয় এনে এক অনুষ্ঠান পাতিব লাগে। তাক লৈ যেতিয়া প্ৰশ্ন উত্থাপন কৰিছিল তেতিয়া বহু ব্যক্তিয়ে কৈছিল আৰু সংবাদ মাধ্যমো বহু কৈছিল যে অসমলৈ যদিহে বিদেশী এজন কণ্ঠশিল্পী আহে অসমৰ নাম বিশ্বৰ দৰবাৰত উজ্বলাই উঠিব। হেৰো জধামূৰ্খহঁত, তহঁত অলপ ভাবি চিন্তি চা। জুবিন দায়ে আমাক অসমখনত কাহানি বাই, জুবিন দাৰ ভূপেন হাজৰিকাৰ দৰে মহান কণ্ঠশিল্পীসকলে তেওঁলোকে কাহানি বাই আমাৰ অসমৰ নাম বিশ্বৰ দৰবাৰত জিলিকাই থৈ গৈছে। তেওঁলোকে কৰা কাম আন হয়তো কোনেও অতি সহজে কৰিব নোৱাৰে। যিটো সময়ত প্ৰাণৰ শিল্পীগৰাকী আকস্মিক মৃত্যুভাৱে সমগ্ৰ অসমবাসীয়ে শোকত ভাগি পৰিছে, সেই সময়তে এজন অলগদ্ধৰ গায়কক আনি অসমলৈ আপোনালোকে কি বুজাব বিচাৰিছে। যেতিয়া আমাৰ দৰে বহু ক্ৰিয়েটৰে বা ছ'চিয়েল মিডিয়াত বহু প্ৰশ্ন উত্থাপিত কৰে, তেতিয়া বহুতে মুখ পাতি লয় যে পষ্ট মেলনৰ নিচিনা এজন কণ্ঠশিল্পী আহিলে বিশ্ব দৰবাৰত অসমৰ নাম জিলিকাই তুলিব। জুবিন দাই, ভূপেন দাই কাহানি বাই অসমৰ নাম বিশ্বৰ দৰবাৰত জিলিকাই থৈ গৈছে, তেওঁলোকৰ কাম কৰি থৈ গৈছে তেওঁলোকৰ। কিন্তু আজিৰ তাৰিখত, আজি এই মুহূৰ্তত যিজন কণ্ঠশিল্পীক লৈ ৰৌজাল বৌজাল কৰিছে যে তেখেত আহিব ৰক ষ্টাৰ, আমি তেখেতক ৰক ষ্টাৰ কণ্ঠশিল্পী বুলি ক'ব নিবিচাৰোঁ। চাওক কিদৰে বিৰি টানি টানি প্ৰত্যেকটোৰ বিৰি সোপতে বিৰি টানিছে আৰু মুখত কাৰোবাৰ মুখত ক'ত থু পৰিছে কি পৰিছে আমি নাজানো। চাওক ভিডিঅ'কেইটালৈ ভালদৰে মন কৰক। এইজনক আপুনি কণ্ঠশিল্পী বুলি ক'ব? নিজে পিন্ধাৰ জোতাযোত বিয়ে ঢালি মদ ঢালি সেৱন কৰিছে হাজাৰ হাজাৰ অনুৰাগীৰ দৰ্শকৰ আগত, সেইজনক আপুনি কণ্ঠশিল্পী বুলি ক'ব? আচৰিত। এইজনক যি ছিকিউৰিটি দি আনিছে, যি সন্মান দিছে, সেই সন্মানখিনি হয়তো তেওঁ অসমবাসীৰ আগত দিব নোৱাৰিলে অসমক। কিয়নো বিৰি টানি প্ৰত্যেকটো বিৰি সোপতে থু পেলাই পেলাই কাৰ মুখত কি থু পৰিছে ভগৱানে জানে। সঁচাকৈ আচৰিত। এনে কণ্ঠশিল্পীবিলাকক আমাৰ বহু মানুহে বহুত সন্মান কৰিব বিচাৰে, কিন্তু আমাৰ অসমতে থকাৰ জুবিন দাক যদিহে সেইখিনি পৰ্যায়লৈকে সন্মান কৰিলেহেঁতেন, সেইখিনি পৰ্যায়লৈকে স্বীকৃতি দিলেহেঁতেন, আজি আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন দাক হেৰাই নগ'লহেঁতেন। জুবিন দাৰ ন্যায় পোৱাই নাই। মানুহজন মৰা 3 মাহ হৈছে কি নহৈছে। আমাৰ অসমত এনে এটা অনুষ্ঠান কৰাৰ প্ৰয়োজন আছিলনে? আমি কণ্ঠশিল্পী আহিছে, অসমত গান গাইছে, বেয়া পোৱা নাই, কিন্তু এনে অভদ্ৰ আচৰণ কিয়? বিৰি টানি আনি মদ সেৱন কৰি দৰ্শকক গালৈ থোৱাই কি বুজাব বিচাৰিছে? অসমৰ কলা সংস্কৃতি এনেকুৱা নেকি? আচৰিত। যিজন ব্যক্তিৰ মৃত্যুৰ পাছত ন্যায় নোপোৱালৈকে আমি প্ৰত্যেকজন অসমীয়াই ভাগি পৰিছোঁ। কি হ'ল সেইদিনা প্ৰকৃততে? তৎসত্ত্বেও কিয় এনে এজন কণ্ঠশিল্পীক আনি অসমত অনুষ্ঠান পাতিবলগীয়া হ'ল? আমি অনুষ্ঠান বিচাৰোঁ জুবিন দাৰ ন্যায় পোৱাৰ পাছত, জুবিন দাই ন্যায় নোপোৱালৈকে আমি কেতিয়াও আনন্দ ফূৰ্তি কৰিব নিবিচাৰোঁ। এই পষ্ট মেলন, এই যিজন কণ্ঠশিল্পী বুলি বহুতে ৰৌজাল বৌজাল কৰি আছে, তেখেতে যিখিনি ব্যৱহাৰ কৰিলে, আজি যি অসমৰ এজন কণ্ঠশিল্পীয়ে বা জুবিন দাই এনে ব্যৱহাৰ কৰিলেহেঁতেন, তেনেহ'লে অসমৰ প্ৰত্যেকটো সংবাদ মাধ্যম, সামাজিক মাধ্যম, নেতা পালি নেতা, কণ্টেণ্ট ক্ৰিয়েটাৰ বহুতে সমালোচনা কৰিলেহেঁতেন, তীব্ৰ সমালোচনা কৰিলেহেঁতেন সামাজিক মাধ্যমত। কিন্তু এইজনে বিশ্ববিখ্যাত বুলি ক'ব বিচৰা এই পষ্ট মেলনে বিৰি খাই থু পেলাই থৈ গ'ল অসমবাসীক, গমেই নাপালে। সঁচাকৈ এয়া মই উচতনি দিয়া নাই, প্ৰকৃত কথাকে কৈছোঁ। জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমাৰ এই বুকুত যি কৰে জুই আছে, সেই জুইকুৰা থাকি যাব আৰু আমি কেতিয়াও আনন্দ ফূৰ্তি কৰিব নিবিচাৰোঁ। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপোনালোকৰ বহুমূলীয়া মতামতবোৰ দিবলৈ নাপাহৰিব। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। ধন্যবাদ। জয়।